দাদা, ভাদ মাহচোন সোমালে। হয়, ভগৱানক দৰ্শন কৰাৰ কথা কিবা ভাবিছেনে? এইষাৰ কিন্তু তুমি বহুত ভাল কথা ক'লা। ব'লা তেন্তে আজি পহিলা ভাদৰ দিনাই তোমাক ভগৱানক দৰ্শন কৰাই আনো। বঢ়িয়া দাদা, তাৰ কাৰণেতো মই সদায় প্ৰস্তুত। আপুনি ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা কথা কৈছিলে। হয়, মই তোমাক ঢেকীয়াখোৱা বৰনামঘৰলৈ অহা কথাই কৈছিলোঁ। আজি আমি এই পহিলা ভাদৰ দিনটোতে ঢেকীয়াখোৱা বৰনামঘৰত আমি ভগৱানক দৰ্শনো কৰিম, লগতে ঢেকীয়াখোৱা বৰনামঘৰ ভাগিৰ বিষয়ে আমি অলপ নজনা কথা জানিবলৈ চেষ্টা কৰিম। আহা, প্ৰথমে আমি নামঘৰ ভাগিত প্ৰৱেশ কৰাৰ আগতে ভৰি হাত ধুই তথা আমাৰ মনটো পবিত্ৰ কৰি ভগৱানক দৰ্শন কৰোঁ। বাৰু, এই নামঘৰ ভাগিৰ ইতিবৃত্তি জনাৰ পূৰ্বে আমি প্ৰথমতে এভাগি ভগৱানৰ ওচৰত বন্তি প্ৰজ্বলন কৰি লওঁ। পহিলা ভাদৰ দিনটোত ভগৱন্তৰ শ্ৰীচৰণত এভাগি বন্তি আৰু এভাগি ধূপ প্ৰজ্বলন কৰি ঘৰখন তথা সকলোৰে যাতে মংগল হয় তাকেই প্ৰাৰ্থনা কৰিলোঁ। আপোনালোকে জানেনে, ঢেকীয়াখোৱা বৰনামঘৰত এনে এভাগি বন্তি আছে যি ভাগি বন্তি বৰহাৰপুৰ গুৰু মাধৱদেৱে নিজ হাতেৰে প্ৰজ্বলন কৰি থৈ গৈছিল, আৰু সেই ভাগি বন্তি প্ৰায় 540 বছৰৰো অধিক কাল এতিয়াও জ্বলি আছিল। আৰু সেই ভাগি বন্তি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰৰ মণিকূটৰ ভিতৰত আছে। আৰু যে আমি বৰহাৰপুৰ গুৰু মাধৱদেৱে নিজ হাতেৰে প্ৰজ্বলন কৰি থৈ যোৱা সেই বন্তি ভাগি দৰ্শন কৰিবলৈ পাইছোঁ, তাকেই আমি ধন্য মানিছোঁ। আৰু দাদা, তেন্তে এই নামঘৰ ভাগিৰ প্ৰতিষ্ঠা গুৰু মাধৱদেৱেই কৰি থৈ গৈছিল, নহয় জানো? তুমি একদম ঠিক ধৰিছা। এই নামঘৰ ভাগিৰ প্ৰতিষ্ঠা আমাৰ বৰহাৰপুৰ গুৰু মাধৱে 1450 চনতেই প্ৰতিষ্ঠা কৰি থৈ গৈছিল। এইবাৰ শুনা তেন্তে এই নামঘৰ ভাগিৰ প্ৰতিষ্ঠাৰ বিষয়ে। আমাৰ অসমত যেতিয়া আহোমসকলে ৰাজত্ব কৰিছিল আৰু আহোমসকলৰ শাসনভাৰ মাজভাগ পাইছিল, তেতিয়া আমাৰ অসমত এজন মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছিল, আৰু সেইজন মহাপুৰুষেই হৈছে আমাৰ সকলোৰে গুৰু তথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু তেতিয়া আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমত এক হৰিনাম ধৰ্ম অৰ্থাৎ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছিল। আৰু সেই এক হৰিনাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ তথা প্ৰসাৰ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য বৰহাৰপুৰ গুৰু মাধৱেও অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। আৰু তেতিয়া বৰহাৰপুৰ গুৰু মাধৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থকা অৱস্থাত আহি উপস্থিত হৈছিলহি যোৰহাটৰ আলিকোষ নামে ঠাইত। তেখেতে তেতিয়া বৰ্তমান নামঘৰ ভাগি উপস্থিত থকা এই স্থান ভাগিত এহাল বুঢ়া বুঢ়ীৰ ঘৰত ৰাতিটোৰ কাৰণে আশ্ৰয় লৈছিল। আৰু সেই ৰাতি বুঢ়া বুঢ়ীয়ে বৰহাৰপুৰ গুৰু মাধৱক ঢেকীয়া শাকৰ আঞ্জাৰে অন্ন গ্ৰহণ কৰাইছিল। সেই তেতিয়াৰ পৰাই এই স্থানডোখৰ নাম হ'ল ঢেকীয়াখোৱা। আৰু যেতিয়া গুৰু মাধৱদেৱে সেই বুঢ়া বুঢ়ীৰ ঘৰৰ পৰা ৰাতিপুৱা যেতিয়া বিদায় লোৱাৰ সময় আহিল, আৰু তেতিয়া গুৰু মাধৱদেৱে গুৰু সেৱা কৰিবৰ কাৰণে বুঢ়া বুঢ়ীক গুৰুগৃহ বিচাৰিছিল। তেতিয়া বুঢ়া বুঢ়ীয়ে গুৰু মাধৱদেৱক গুৰুগৃহ নাই বুলি কোৱাত গুৰু মাধৱদেৱে তেতিয়া এই স্থান ভাগিত এভাগি গুৰুগৃহ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কথামতেই কাম। সেই পুৱাতেই সেই গাঁৱৰ সকলো ৰাইজক একত্ৰিত কৰি বৰহাৰপুৰ গুৰু মাধৱে ঔটেঙা বাকলিৰে বন্তি প্ৰজ্বলন কৰি তাত এভাগি গুৰুগৃহ প্ৰতিষ্ঠা কৰিলে। আৰু কালক্ৰমত গৈ সেই গুৰুগৃহ ভাগিয়েই বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰ নামেৰে জগত বিখ্যাত হ'ল। দাদা, এইখন জানো বুঢ়ী নদী নহয়? অঁ, হয়তো এইখনেই বুঢ়ী নদী। আপুনি যে আগতে বুঢ়ী নদীৰ কথা কৈ থাকে, কওকচোন। আচ্ছা, শুনা তেন্তে। এই বুঢ়ী নদীৰ নামটো পৰিল সেই যে মই কৈছিলোঁ সেই বুঢ়া বুঢ়ীৰ সেই বুঢ়ীগৰাকীৰ নামৰ পৰাই। এতিয়া যে দেখিছা এই বুঢ়ী নদী, এটা সময়ত এই বুঢ়ী নদী এটা জানৰ ৰূপত আছিল।
আৰু যে সেই ৰাতি মাধৱদেৱ গুৰুজনাই বুঢ়া বুঢ়ীৰ ঘৰত আশ্ৰয় লৈ থাকিছিল, তেতিয়া বুঢ়ীয়ে এই জানটোতেই চাউল ধুইছিল আৰু তেতিয়াৰ পৰাই এই জানটোৰ নাম হ'ল বুঢ়ী নদী। দাদা, এই ভাগিচোন মাধৱদেৱে 1450 চকতে ভৰি ধোৱা মহাভাগী। হয়, এই ভাগেই হৈছে 1450 চকত মহাপুৰুষ মাধৱদেৱে ভৰি ধোৱা মহাভাগ। আৰু চোৱাচোন বাৰু, কিমান যুগ যুগ ধৰি এই মহাভাগী ইমান সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এই নদীভাগীৰ ওপৰত, এই নদীভাগীৰ নাম বুঢ়ী নদীও আৰু দিহা নদীও, কিয়নো লিখি থোৱা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষতে এই স্থানতে এই ভৰি ধোৱা মহাভাগ আছে বুলি লিখি থোৱা আছে। আৰু এই নদীভাগীৰ অন্য এটা নাম দিহা নদী কিয় হ'ল এতিয়া কওঁ শুনা। বৰহাৰপুৰ গুৰু মাধৱে সেই বুঢ়া বুঢ়ীক এই নদীৰ পাৰতেই দিহা দিছিল যে এই স্থানত এটি গুৰুগৃহ স্থাপন কৰিব লাগে, আৰু সেই নদীৰ পাৰতেই গুৰু মাধৱে দিহা দিছিল কাৰণে এই নদীভাগীৰ অন্য এটা নাম দিহা নদী হ'ল। আৰু দাদা, আপুনি যে কৈছিলে মাধৱদেৱে 1450 চকতে ৰুই থৈ যোৱা বটবৃক্ষজোপা, সেইজোপা ক'ত? এইজোপাই হৈছে সেইজোপা বটবৃক্ষ, যিজোপা বটবৃক্ষ বৰহাৰপুৰ গুৰু মাধৱে 1450 চকতে নিজ হাতেৰে ৰোপণ কৰি থৈ গৈছিল। আৰু চোৱাচোন বাৰু, এতিয়াও কেনেদৰে বৰহাৰপুৰ গুৰু মাধৱৰ গুণ গৰিমা গাই আছে। এয়া হৈছে অতিকে দুৰ্লভ দুষ্প্ৰাপ্য ঢেকীয়া ফুল। এই ঢেকীয়া ফুল সাধাৰণ লোকে ফুলি থকা অৱস্থাত দেখিবলৈ নাপায়, আৰু যিসকল সৌভাগ্যৱান, অতিকে সৌভাগ্যৱান, সেইসকল লোকেহে ফুলি থকা অৱস্থাত এই ঢেকীয়া ফুলৰ দৰ্শন হয়। আৰু যিসকল লোকে এই ঢেকীয়া ফুল দৰ্শন পায়, সেইসকল লোকে এনেধৰণৰ পবিত্ৰ অনুষ্ঠানত দান কৰি দিব লাগে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ পুৰুষে 1450 চকত এহাল বৃদ্ধ দম্পতি ঘৰ আশ্ৰয় লৈ পেলাই এৰাতি থাকি পেলাই ইয়াত এগছি বন্তি জ্বলাই ঢেকীয়া শাকেৰে ভাত খাই এই অনুষ্ঠান বাকী প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰ পৰা ৰাইজৰ সহযোগত এই অনুষ্ঠান চলি আছে। ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান। এই নামঘৰত চ'ত মাহত পালনাম বৰসভা হয়, শংকৰ গুৰুৰ জন্ম জয়ন্তী হয়, মাধৱদেৱৰ জন্ম জয়ন্তী হয়, ৰাস হয়, আৰু ভাদ মাহত 4 প্ৰসঙীয়া পালনাম হয়। এতিয়া আমাৰ আজি 17 আগষ্ট সন্ধ্যা 8 বজাৰ পৰা 17 ছেপ্টেম্বৰ ৰাতি মহাবিদ্যা এখন ভাওনাৰে এই পালনাম আৰম্ভণি আৰু সামৰণি পৰিব। ইয়াত প্ৰায় লক্ষাধিক 50 লক্ষাধিক ভকতৰ সমাগম হ'ব। সেয়েহে আমি সমিতিয়ে সেই 50 লক্ষাধিক ভকতক আদৰিবৰ বাবে আমি প্ৰস্তুত। সেয়েহে যাত্ৰীসকলক কোনো কাৰণতে অসুবিধা নোহোৱাকৈ গাড়ী ৰখা পথাৰ, বিদ্যুৎ, খোৱা পানী, স্বাস্থ্য আৰু যাত্ৰী জীয়াব পৰা ব্যৱস্থা আছে। সেয়া সকলো আহক, এই পালনামলৈ আহি পেলাই সকলোৱে সেৱা লৈ নিজকে ধন্য মানক, আৰু প্ৰভু ভগৱন্তৰ চৰণত সেৱা লৈ আমাৰ দেশখন যাতে খুব সুন্দৰ হৈ থাকে, সেয়া আমাৰ অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী, তেখেতসকলেও মহাপুৰুষে জ্বলাই থৈ যোৱা যিকেইটা অক্ষয় বন্তি, এই বন্তি তৰফৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। সকলো কুশলে থাকক। আৰু গুৰুজনে শংকৰ গুৰুৱে প্ৰতিষ্ঠা কৰা যি নামঘৰৰ ভেটি, এই ভেটি সুদৃঢ় কৰি ৰাখিবলৈ হ'লে উঠি অহা যুৱ প্ৰজন্ম আহিব লাগিব। ই আধ্যাত্মিক ৰক্ষা কৰি পেলাই তেখেতসকল এজন সুস্থ সবল নাগৰিক হ'ব লাগিব, তাৰো আমি আশীৰ্বাদ দিয়া হয়। সেয়ে অনাগত দিনত এই অনুষ্ঠান ৰাইজৰ অনুষ্ঠান, ৰাইজে ইয়াৰ দায়িত্ব লয়। সেয়ে আমি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে আমি ইয়াত পৰিচালনা কৰা হয়, আৰু পৰিচালনা সমিতিৰ সভাপতি বৰনাম প্ৰবীণ কলিতা, আৰু সেয়া আমাৰ জেগাত আৰু সমিতি আৰু দুখনমান আছে শাখা সমিতি, সকলোৰে সহযোগত আমাৰ এই পালনাম ভাগি উদযাপন কৰা। আৰু এয়া হৈছে বৈকুণ্ঠৰ মহাপ্ৰসাদ। আজি পহিলা ভাদৰ দিনাতেই আজি আমি এই বৈকুণ্ঠৰ মহাপ্ৰসাদ গ্ৰহণ কৰিছোঁ এই ঢেকীয়াখোৱা বৰনামঘৰৰ মুখ্য কাৰ্যালয়ত। দাদা, ঢেকীয়াখোৱা বৰনামঘৰৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলোঁ। তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনালোঁ।